নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 জুন। হাজু হওক কৃষকসকল জুন মাহতে কৃষকসকলৰ একাউণ্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। 10 বজাৰ লগে লগে লাখ লাখ কৃষকৰ বাবে আহিব এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলাৰ একাউণ্টত প্ৰদান কৰিব 10,000 কোটি টকা। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব। যদি আপুনি নতুনকৈ আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 7টা সুবিধা। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত কি সুবিধা আপুনি লাভ কৰিব? চৰকাৰী কৰ নোপোৱা প্ৰতিজন ব্যক্তিয়ে লাভ কৰিব চৰকাৰী কৰত প্ৰথম কিস্তি ধনৰাশি। যদি আপুনি চৰকাৰী কৰ আবেদন কৰিছে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা। চৰকাৰে দেশৰ কৃষকলৈ আগবঢ়াব এই ধনৰাশি। জুন মাহতে দেশৰ লোকসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই টকা। জুন মাহতে দেশৰ কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা। দেশৰ প্ৰকৃত কৃষককহে প্ৰদান কৰা হ'ব পিএম কিষাণৰ ধনৰাশি। লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। চৰকাৰে আজি নতুন তালিকা প্ৰকাশ কৰিছে। এতিয়াই চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। তালিকাত নাম নাথাকিলে নতুনকৈ আপুনি কৰিব পাৰিব আবেদন। লগতে সেই আঁচনি আপুনি ৰিঅপেন কৰিব পাৰিব। হিতাধিকাৰীসকলে কৰিব লাগিব KYC আপডেট। যদি আপুনি নতুনকৈ আবেদন কৰিছে তেনে ক্ষেত্ৰত KYC আপোনালোকৰ কৰাটো বাধ্যতামূলক হৈ পৰিছে। যদি আপুনি নতুনকৈ আবেদন কৰিছে 20 নম্বৰ কিস্তিৰ লগতেই চৰকাৰে আপোনাক প্ৰদান কৰিব পিএম কিষাণৰ টকা। পিএম কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব KYC। যদি কোনোৱে এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে আপুনি ভিজিট কৰক pmkisan.gov.in আৰু তাৰ পৰাই আপুনি সম্পূৰ্ণকৈ KYC কৰিব পাৰিব। কৃষকৰ বাধ্যতামূলক নথি আপলোড দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰক। কেপচা কোড সন্নিৱিষ্ট কৰা সম্পূৰ্ণ কৰক আপোনাৰ KYCৰ কাম। মোবাইলতো পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই হিতাধিকাৰীৰ তালিকাত। যদি তালিকাত নামটো আছে অতি শীঘ্ৰে KYC সম্পূৰ্ণ কৰি লৈ লওক। 4টা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰক আপোনাৰ নাম। www.pmkisan.gov.in পৰীক্ষা কৰিব পাৰিব নিজৰ নাম। কেৱল এয়াই নহয়, ক্লিক কৰক হিতাধিকাৰীৰ তালিকা অপশ্যনত আৰু তাৰ পিছতে আপুনি ড্ৰপ ডাউন অপশ্যনত গৈ ৰাজ্য, জিলা, উপজিলা, ব্লক, গাঁৱৰ নাম সন্নিৱিষ্ট কৰক। লগে লগে প্ৰত্যক্ষ কৰিব পাৰিব হিতাধিকাৰীৰ তালিকা। যদি তালিকাত আপোনাৰ নামটো আছে আপুনি পিএম কিষাণৰ ধনৰাশি লাভ কৰিব। যদি আপোনাৰ তালিকাত নাম নাই তেনে ক্ষেত্ৰত আপুনি ৰিঅপেন কৰিবলৈ হ'লে অতি শীঘ্ৰে আপুনি এগ্ৰিকালচাৰ অফিচত গৈ সম্পূৰ্ণখিনি নথিপত্ৰ আপডেট কৰক, অন্যথা পিএম কিষাণৰ সুবিধা আপুনি নাপাব। তাৰ পিছত অসমবাসী ৰাজুজন অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিপদ আহি গ'ল সকলো ই-ৰিক্সা চালকৰ বাবে 15টা নিয়ম উলংঘন কৰিলে হ'ব কুইক একশ্যন। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ই-ৰিক্সা চালকৰ বাবে আহি গ'ল 15টাকৈ ডাঙৰ নিয়ম উলংঘন কৰিলে লোৱা হ'ব একশ্যন, ভৰিব লাগিব জৰিমনা। আজিৰ পৰা কাৰ্যকৰী হৈছে নতুন নিয়ম। চৰকাৰে জাৰি কৰিছে নতুন নিয়মৰ নোটিছ অনুযায়ী সকলোৰে চলাব লাগিব ই-ৰিক্সা। নিৰ্দেশ অমান্য কৰিলে বাতিল হ'ব ই-ৰিক্সাৰ পঞ্জীয়ন। সুৰা সেৱন কৰি চলাব নোৱাৰিব ই-ৰিক্সা। 5 জনতকৈ অধিক মানুহ বহাব নোৱাৰিব। কেৱল এয়াই নহয়, চালকৰ কাষত চিটত কোনো লোকক বহাব দিব নোৱাৰিব। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত সোমাব নোৱাৰিব ই-ৰিক্সা। যাত্ৰীৰ বাহিৰে কৰিব নোৱাৰিব অন্য সামগ্ৰী। যদি আপোনাৰ ই-ৰিক্সা আছে তেনে ক্ষেত্ৰত এইকেইটা নিয়ম আপোনালোকৰ মানিব লাগিব। আৰু যদি আপোনাৰ ই-ৰিক্সা নাই তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়, অন্যথা পৰিব পাৰে ভয়ংকৰ বিপদত। তাৰ পিছত অসমবাসী ৰাজুজন অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বৰাক আৰু নামনি অসমবাসী সাৱধান হওক। পুনৰ ৰেড এলাৰ্ট জাৰি কৰিছে। আগন্তুক 5টা দিনত হ'বলৈ গৈ আছে ভয়ংকৰ। শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, চিৰাং, বৰপেটা, কেৱল এয়াই নহয়, বজালী, বাক্সা, নলবাৰী, তামোলপুৰত বতৰৰ ল'ব কালৰূপ। পৰাপক্ষত এইকেইদিন নিশা আপুনি বাহিৰলৈ নোলাব। যদি আপুনি ক'ৰবাত ট্ৰিপত যাব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি নাযাব। ভয়ংকৰ ধুমুহা বজ্ৰপাতৰ বৰষুণ হাই এলাৰ্ট জাৰি কৰা হৈছে। দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰ, নগাঁও, হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়াতো এলাৰ্ট জাৰি কৰা হৈছে।
অসমৰ 20খনকৈ নদীক লৈ ভয়ংকৰ সতৰ্কবাণী জাৰি কৰা হৈছে। বৰাক আৰু নামনি অসমবাসী সাৱধান হওক আৰু আজিৰ ভিডিঅ'সকলে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকৰ মানিব লাগিব কেইবাটাও নতুন নিয়ম। বৰ্তমান আপোনাৰ গাঁও বা অঞ্চল বা জিলাত বৰ্তমান বতৰ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ মাজত ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰিছে। হয় বন্ধু-বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বিদেশী সমস্যা সমাধানৰ নামত মুছলমানক অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে। ৰাস্তাৰ পৰা উঠিয়াই BSFে জোৰকৈ সংখ্যালঘু বাংলাদেশত বৰিয়াই দিছে। কেৱল এয়াই নহয়, বাংলাদেশী বিতৰণৰ সন্দৰ্ভত চৰকাৰৰ নীতিক লৈ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। নাগৰিকত্ব প্ৰমাণ নকৰাকৈ এখন চৰকাৰে শিক্ষকক বাংলাদেশলৈ খেদি দিছে। চৰকাৰে কয় তোমালোকে ভোট নিদিলে বাংলাদেশী বুলি কৈ ঘৰ ভাঙি দিম। চ' বন্ধু-বান্ধৱীসকল, আচলতে অখিল গগৈ যিটো অভিযোগ উত্থাপিত কৰিছে বিজেপিলৈ, ইয়াৰ বিষয়ত জনতাই কি ক'ব, জনতা সন্মত নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। অবৈধ বাংলাদেশী বুলি সংখ্যালঘুক নিৰ্যাতনৰ বিৰুদ্ধে গৰ্জি উঠিছে অখিল গগৈ। ভাৰতত অসমত আন্তঃৰাষ্ট্ৰীয় নিয়ম নীতি আছে আৰু সেয়া মানি চলিব লাগে। 2026ত ব্লেকমেইলিং কৰি ভোট ল'বৰ কাৰণে বিজেপিয়ে এই চক্ৰান্ত কৰিছে বা ৰচিছে। ৰাজ্যৰ বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে ব্লেকমেইলিং কৰি থকা এখন চৰকাৰ। এজন মানুহক এনেই ঠেলা মাৰি বাংলাদেশলৈ পঠিয়াই দিব পাৰি নেকি? ৰাজ্যত হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে এইখন বিজেপি চৰকাৰে। হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই মুনাফা লুটাৰ চেষ্টা কৰিছে এই চৰকাৰে। বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ মাজত ভয়ত পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। চ' বন্ধু-বান্ধৱীসকল, আচলতে অখিল গগৈয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে বিজেপি চৰকাৰলৈ, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ক্ষমতাৰ বলত স্বদেশী লোকক বাংলাদেশলৈ বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ৰোগী এতেষাৰে চৰকাৰৰ পদক্ষেপক সমালোচনা মৌলানা বদৰুদ্দিন আজমলৰ। মৌলানা বদৰুদ্দিন আজমল থকালৈকে কোনেও আপোনালোকক বাংলাদেশী সজাব নোৱাৰে। মই থকালৈকে চিন্তা কৰিব নালাগে সংখ্যালঘুৱে। উচ্চতম ন্যায়ালয়ত আইন যুঁজৰ বাবে সাজু হৈছে মৌলানা বদৰুদ্দিন আজমল। সকলোকে নথি পত্ৰ সাজু কৰি ৰাখিবলৈ আহ্বান জনাইছে আজমলে। মানৱীয় পাহৰি নীতি নিয়ম পাহৰি বাংলাদেশলৈ পঠিয়াইছে চৰকাৰে। ক্ষমতাৰ বলত স্বদেশী লোকক বাংলাদেশলৈ বিতৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰোগী আদিশাৰে চৰকাৰৰ পদক্ষেপক সমালোচনা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। হয় বন্ধু-বান্ধৱীসকল, মৌলানা বদৰুদ্দিন আজমলে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনালোকৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নতুনকৈ 3.0ত অন্তৰ্ভুক্ত হ'ব 37 লাখ হিতাধিকাৰী। কোন মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ আলোচনা কৰিছে। প্ৰকাশ কৰিলে হিতাধিকাৰীৰ যোগ্যতা। 1 নম্বৰত উল্লেখ কৰিছে বিধৱা অবিবাহিত, কেৱল এয়াই নহয় বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলাই কৰিব পাৰিব আবেদন। 2 নম্বৰত উল্লেখ কৰিছে তৃতীয় লিংগৰ ব্যক্তি দিব্যাংগৰ অধিকাৰ আইন 2016ত অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন। 3 নম্বৰত উল্লেখ কৰিছে চৰকাৰী পঞ্জীকৃত বৃদ্ধাবাসত বাস কৰা। চ' কোন মহিলাই আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিত, অৱশেষত চৰকাৰে নতুনকৈ SOP প্ৰকাশ কৰিছে। 4 নম্বৰত উল্লেখ কৰিছে পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন বৃদ্ধ বা দিব্যাংগ হ'লে কৰিব পাৰিব আবেদন। 5 নম্বৰত উল্লেখ কৰিছে আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব সুবিধা। 6 নম্বৰত উল্লেখ কৰিছে ভিক্ষাবৃত্তি নিয়োজিত মহিলাই কৰিব পাৰিব আবেদন। 7 নম্বৰত উল্লেখ কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক নথি পত্ৰ। আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, ৰঙীন ফটো, বেংক একাউণ্ট। যদিহে এতিয়াও আপুনি অৰুণোদয় পোৱা নাই তেন্তে শীঘ্ৰে কৰক আপুনি আবেদন। যোগ্য বিবেচিত হ'লে কৰিব পাৰিব এই আঁচনিৰ সুবিধাৰ আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।